আজি আমি কথা পাতিম 2025 চনৰ পৰা 2030 চনলৈ কোনকেইটা ৰাশি সকলোতকৈ ধনী ৰাশি হ'ব, সকলোতকৈ ভাগ্যৱান ৰাশি হ'ব, সকলোতকৈ লাকি ৰাশি হ'ব। এই ৰাশিকেইটাই পৃথিৱীত ৰাজত্ব চলাব। এওঁলোকৰ ভাগ্য দিনে দিনে উন্নতিৰ ফালে গতি কৰিব। শনিদেৱৰ আশীৰ্বাদত 12টা ৰাশিৰ ভিতৰত কেইটামান ৰাশিৰ ভাগ্য দ্ৰুতগতিত বৃদ্ধি হ'বলৈ গৈ আছে। শনিদেৱে এই ৰাশিকেইটাৰ ওপৰত বহুত সন্তুষ্ট হৈছে আৰু শনিদেৱৰ কৃপাদৃষ্টি এই সময়খিনিৰ ভিতৰত এইকেইটা ৰাশিৰ ওপৰত থাকিব, যাৰ ফলত 2025 চনৰ পৰা 2030 চনলৈ এইকেইটা ৰাশিৰ জীৱনত নতুন নতুন ঘটনা ঘটিবলৈ ধৰিব আৰু এই ঘটনাবোৰ ভালৰ বাবেই হ'ব। শনিদেৱৰ আশীৰ্বাদত ভাল ভাল খবৰ আহিব, ধন লাভ হ'ব আৰু সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব, যাৰ ফলত এই ৰাশিকেইটাৰ জীৱন পৰিৱৰ্তন হৈ যাব। এই ভিডিঅ'টোত আমি সেই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে বিস্তাৰভাৱে আলোচনা কৰা হ'ব। সেইবাবে আপুনি এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব। এই ভিডিঅ'টো আপুনি একেবাৰে মিছ নকৰিব, কাৰণ এই ভিডিঅ'টো সেই ৰাশিকেইটাৰ বাবে মহত্বপূৰ্ণ হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শনিদেৱ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া আমি কথা পাতিম 2025 চনৰ পৰা 2030 চনলৈ ভাগ্যশালী হোৱা ৰাশিকেইটাৰ বিষয়ে। এই ৰাশিকেইটাৰ ওপৰত শনিদেৱৰ বিশেষ কৃপাদৃষ্টি থাকিব। সনাতন ধৰ্মত বহুত দেৱী দেৱতাক পূজা অৰ্চনা কৰাৰ নিয়ম আছে। এই দেৱী দেৱতাসকলৰ ভিতৰত এটা নাম শনিদেৱৰো আছে। শনিদেৱ ন্যায়ৰ দেৱতা হয়, কৰ্মফলদাতা হয়। শনিদেৱে অনুচিত কৰ্ম কৰা ব্যক্তিসকলক সময়মতে শাস্তিও প্ৰদান কৰে। শনিদেৱ সূৰ্যদেৱৰ পুত্ৰ হয় আৰু কৰ্মফলদাতা হয়। শনিদেৱে প্ৰকৃতিক সন্তুলন কৰি ৰাখে আৰু সকলো প্ৰাণীৰ লগতে ন্যায় কৰে। শনিদেৱৰ কৃপাদৃষ্টি যাৰ ওপৰত থাকে সেই ব্যক্তিৰ কেতিয়াও একো বিপদ বিঘিনি নহয়। এতিয়া হওক 2025 চনৰ পৰা 2030 চনলৈ ভাগ্যশালী হোৱা কেইটামান ৰাশিৰ বিষয়ে জানি লওঁ। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে মেঘ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভ হয় তেওঁলোকৰ মেঘ ৰাশি হয়। মেঘ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। 2025 চনৰ পৰা 2030 চনলৈ এই সময়খিনি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ সময় হ'ব। শনিদেৱৰ কৃপাত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোবোৰ দুখ কষ্ট সমাপ্ত হ'বলৈ গৈ আছে। এই সময়ত আপোনাৰ জীৱনলৈ ধনৰ অধিক পৰিমাণে আগমন হ'ব। শনিদেৱৰ কৃপাদৃষ্টিত আপোনাৰ জীৱনলৈ সুখৰ আগমন হ'ব। ঘৰলৈ সুখ শান্তি সমৃদ্ধি আহিব। সকলোবোৰ কঠিন সময়ৰ আপুনি ভালদৰে পাৰ কৰিব পাৰিব। জীৱনত সফলতা প্ৰাপ্তি কৰিব পাৰিব। আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব। আগতে টকা পইচাৰ যিবোৰ সমস্যা হৈ আছিল এই সকলোবোৰ সমস্যা সমাপ্ত হ'ব আৰু আপোনাৰ জীৱন সুখেৰে ভৰি পৰিব। লগতে আপুনি মনে বিচৰা ধৰণৰ চাকৰি প্ৰাপ্তি কৰিব পাৰিব। আপুনি সকলো ফালৰ পৰা কেৱল সুখৰ খবৰ প্ৰাপ্তি কৰিব পাৰিব। বাহন প্ৰাপ্তিৰ যোগো এই সময়ত আপোনাৰ আহিব। সেইবাবে এই সময়খিনি আপোনাৰ বাবে বহুত ভাল সময় বুলি ক'ব পৰা যায়। দ্বিতীয় ভাগ্যশালী ৰাশিটো হ'ল সিংহ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মদিনাত্তৰে আৰম্ভ হয় তেওঁলোকৰ সিংহ ৰাশি হয়। সিংহ ৰাশিৰ স্বামী গ্ৰহ হ'ল ৰবি গ্ৰহ। 2025 চনৰ পৰা 2030 চনলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ কৃপাদৃষ্টি থাকিব। আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব। এই সময়খিনিৰ ভিতৰত আপোনাৰ ৰাশিৰ ওপৰত বহুতকেইটা যুগ আৰম্ভ হ'ব। সেইবাবে এই সময়খিনি আপোনাৰ বাবে বহুত উত্তম সময় হ'ব। আপোনাৰ এই সময়খিনিৰ ভিতৰত আপোনাৰ জীৱনলৈ এনেকুৱা এজন ব্যক্তিৰ আগমন হ'ব যিয়ে আপোনাৰ জীৱনটোৱে পৰিৱৰ্তন কৰি দিব। আপোনাৰ জীৱনত এতিয়া সকলোফালে কেৱল সুখ শান্তি সমৃদ্ধি আহিব। আপোনাৰ জীৱনত এতিয়া একো বস্তুৰে অভাৱ অনাটন নাথাকিব। শনিদেৱৰ কৃপাদৃষ্টি সকলোতকৈ অধিক আপোনাৰ ওপৰতে এতিয়া থাকিব। তাৰোপৰি আপোনাৰ ভাগ্যত কিছুমান এনেকুৱা পৰিৱৰ্তন আহিব যাৰ দ্বাৰা আপুনি সকলোফালে কেৱল লাভ অৰ্জন কৰিব পাৰিব। লগতে বিদেশত গৈ আপুনি যিকোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে, নাইবা বিদেশত গৈ উচ্চ শিক্ষা ল'ব পাৰে।
অৰ্থাৎ বিদেশত যোৱা আপোনাৰ সপোনবোৰ পূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ এই সময়ত আপোনাৰ ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। শনিদেৱৰ আশীৰ্বাদত 2025 চনৰ পৰা 2030 চনৰ ভিতৰত বিভিন্ন ধৰণৰ শুভ খবৰ আপুনি প্ৰাপ্তি কৰিব পাৰিব। তৃতীয় ভাগ্যশালী ৰাশিটো হ'ল কন্যা ৰাশি, যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো প আৰু ফৰে আৰম্ভ হয়, তেওঁলোকৰ কন্যা ৰাশি হয়। কন্যা ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ। 2025 চনৰ পৰা 2030 চনলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ পৰম কৃপাদৃষ্টি থাকিব। শনিদেৱৰ কৃপাত আপোনাৰ জীৱনত বন্ধ হৈ থকা সকলোবোৰ ৰাস্তা খোল খাই যাব। লগতে আপোনাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধিৰ আগমন হ'ব। আৰ্থিক ক্ষেত্ৰখন মজবুত হ'ব। আপোনাৰ জীৱনত হৈ থকা ধাৰবোৰৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। লগতে আপুনি এই সময়খিনিৰ ভিতৰত যিকোনো নতুন কাম আৰম্ভ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি বহুত মজবুত হ'ব। ঘৰ পৰিয়ালত সুখ শান্তিৰ বাতাবৰণ থাকিব। লগতে সকলো ফালৰ পৰা আপোনাৰ আৰ্থিক লাভ হ'ব। ব্যৱসায় কৰি থকা ব্যক্তিসকলে ব্যৱসায়ত অধিক পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। ব্যৱসায়ত অধিক উন্নতি কৰিব পাৰিব। যদি আপুনি ঘৰ সাজিম বুলি ভাবি আছে নাইবা ক্ৰয় কৰিম বুলি ভাবি আছে, এই সকলোখিনি আপোনাৰ বাবে উপযুক্ত সময় হ'ব। শনিদেৱ আপোনাৰ ওপৰত 2025 চনৰ পৰা 2030 চনলৈ অধিক পৰিমাণে সন্তুষ্ট হৈ থাকিব। সেয়েহে এই সময়খিনি আপোনাৰ বাবে অত্যন্ত লাভকাৰী সময় হ'ব। চতুৰ্থ ভাগ্যশালী ৰাশিটো হ'ল তুলা ৰাশি, যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্ত্য তৰে আৰম্ভ হয়, তেওঁলোকৰ তুলা ৰাশি হয়। তুলা ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। 2025 চনৰ পৰা 2030 চনলৈ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ বিশেষ কৃপাদৃষ্টি থাকিব। শনিদেৱৰ কৃপাৰ ফলত এই সময়খিনিত ভিতৰত আপুনি আৰ্থিক ক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিব পাৰিব। লগতে আপুনি লোৱা ধাৰ ঋণবোৰো পৰিশোধ কৰিব পাৰিব। আগতে কৰি অহা পৰিশ্ৰমৰ ফল এতিয়া আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আপোনাৰ যোগ্যতাৰ প্ৰমাণ সকলোৱে দেখিবলৈ পাব। ব্যৱসায়ত দ্ৰুতগতিত উন্নতি কৰিব পাৰিব আৰু ব্যৱসায়ত অধিক পৰিমাণে লাভ হোৱা আপুনি নিজেই দেখিবলৈ পাব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। পৰিয়াল তথা বন্ধু বান্ধৱৰ পৰা আপুনি সহায় সহযোগ লাভ কৰিব পাৰিব। 2025 চনৰ পৰা 2030 চনলৈ আপোনাৰ ৰাশিৰ বাবে বহুতকেইটা শুভ সংযোগ আহিছে। সময়বোৰ ভালদৰে পাৰ কৰিব পাৰিব। আগতে কৰি অহা ভুলবোৰ এতিয়া আৰু নতুনকৈ নকৰিব। শনিদেৱৰ পৰম কৃপাদৃষ্টি আপোনাৰ সৈতে থাকিব। আপুনি কৰ্মৰ ফল নিশ্চয় লাভ কৰিব। কেৱল ভালদৰে কামবোৰ কৰি যাওক। ইয়াৰ ফলাফল আপুনি এই সময়খিনিৰ ভিতৰতে প্ৰাপ্তি কৰিব পাৰিব। পঞ্চম ভাগ্যশালী ৰাশিটো হ'ল কুম্ভ ৰাশি, যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো গ দন্ত্য স তালিবহৰে আৰম্ভ হয়, তেওঁলোকৰ কুম্ভ ৰাশি হয়। কুম্ভ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। 2025 চনৰ পৰা 2030 চনলৈ শনিদেৱৰ পৰম কৃপাদৃষ্টি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত থাকিব। এই সময়খিনিৰ ভিতৰত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব, যাৰ ফলত আপোনাৰ জীৱনটো সুখময় তথা আনন্দময় হ'ব। আপুনি অতি সোনকালে নতুন ঘৰ সম্পত্তি ক্ৰয় কৰিব পাৰিব। আপুনি সকলোবোৰ আৰ্থিক সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি বহুত গুৰুত্বপূৰ্ণ সময় হ'ব। এই সময়খিনিৰ ভিতৰত আপুনি যিকোনো কৰ্মতে অধিক পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। ইয়াৰ লগতে হঠাৎ ধনপ্ৰাপ্তিৰ যোগো আপোনাৰ এই সময়খিনিৰ ভিতৰত আহিব। এই সময়খিনি আপোনাৰ বাবে পূৰ্ণৰূপত ভাল সময় হিচাপে পৰিগণিত হ'ব। আপুনি সকলো ফালৰ কামতে সফলতা অৰ্জন কৰিব পাৰিব। লগতে এই সময়খিনিৰ ভিতৰত আপুনি এনেকুৱা এজন ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ সম্পূৰ্ণ ভাগ্যই পৰিৱৰ্তন কৰি দিব। এইটো আপোনাৰ বাবে সকলোতকৈ লাভকাৰী হ'ব। এই সময়খিনিৰ আপুনি সম্পূৰ্ণৰূপে সুযোগ গ্ৰহণ কৰক। 6 নম্বৰ ভাগ্যশালী ৰাশিটো হ'ল মিথুন ৰাশি, যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক দ্বিতীয় স্বৰে আৰম্ভ হয়, তেওঁলোকৰ মিথুন ৰাশি হয়। মিথুন ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ। 2025 চনৰ পৰা 2030 চনলৈ শনিদেৱৰ বিশেষ কৃপাদৃষ্টি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত থাকিব। এই সময়খিনিৰ ভিতৰত আপোনাৰ বাবে বিভিন্ন ধৰণৰ সুখৰ বতৰা আহিব। এই সময়খিনি আপোনাৰ বাবে বহুত ভাল সময় হিচাপে পৰিগণিত হ'ব। শনিদেৱৰ কৃপাত আপোনাৰ জীৱনলৈ সুখ শান্তি তথা সমৃদ্ধি আহিব। যদি আপুনি ব্যৱসায় কৰি আছে, এই সময়খিনিৰ ভিতৰত অৰ্থাৎ 2025 চনৰ পৰা 2030 চনৰ ভিতৰত
সকলোতকৈ অধিক সফলতা প্ৰাপ্তি কৰিব পাৰিব। লগতে এই সময়ত আপুনি মনে বিচৰা চাকৰি প্ৰাপ্তিৰো যোগ দেখা যায়। কাৰ্যক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। এতিয়া আপোনাৰ জীৱনত ডাঙৰ ডাঙৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পাব। এইটো সময় আপোনাৰ বাবে শনিদেৱৰ কৃপাত উত্তম সময় হিচাপে পৰিগণিত হ'ব। সকলো ফালৰ পৰা সুখৰ বতৰা আহিব। সময়ৰ উপযুক্ত ব্যৱহাৰ কৰক। সপ্তম ভাগ্যশালী ৰাশিটো হ'ল কৰ্কট ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ মূৰ্ধন্যৰ দৰে আৰম্ভ হয় তেওঁলোকৰ কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হ'ল চন্দ্ৰ গ্ৰহ। 2025 চনৰ পৰা 2030 চনলৈ মা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত থাকিব। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ সময় হ'ব। চাকৰিৰ নতুন নতুন সুযোগ লাভ কৰিব পাৰিব। কম পৰিশ্ৰমতে এই সময়খিনিৰ ভিতৰত আপুনি চাকৰি প্ৰাপ্তি কৰিব পাৰিব। লগতে প্ৰেমৰ ক্ষেত্ৰতো আপুনি এটা ভাল ফল লাভ কৰিব পাৰিব। কাৰণ 2025 চনৰ পৰা 2030 চনলৈ শনিদেৱৰ কৃপাদৃষ্টি আপোনাৰ ওপৰত থাকিব। বৈবাহিক জীৱনটো ভাল হ'ব। সকলো কামেই এই সময়ৰ ভিতৰত সফলতাপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। লগতে আপোনাৰ যদি ক'ৰবাত টকা পইচা ফচি আছে সেইটো আপুনি অতি সোনকালে প্ৰাপ্তি কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত এটা ভাল সুযোগ পাব। অৰ্থনৈতিক দিশটো মজবুত হ'ব। সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। সময়ক হাতৰ পৰা যাব নিদিব। শনিদেৱৰ কৃপা সদায় আপোনাৰ লগত থাকিব। অষ্টম ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো বৰ্গীয় জ আৰু খৰে আৰম্ভ হয় তেওঁলোকৰ মকৰ ৰাশি হয়। মকৰ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। 2025 চনৰ পৰা 2030 চনলৈ শনিদেৱৰ বিশেষ কৃপাদৃষ্টি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত থাকিব। আপুনি সকলোবোৰ কামতে সফলতা অৰ্জন কৰিব পাৰিব। সহকৰ্মীৰ পৰা আপুনি সকলো ক্ষেত্ৰতে সহায় সহযোগ পাব। আপোনাৰ ঘৰ পৰিয়ালত এটা হাঁহি ধেমালিৰ পৰিৱেশ থাকিব। শনিদেৱৰ কৃপাত ধন টকা পইচাৰ এই সময়খিনিৰ ভিতৰত আপোনাৰ একো সমস্যা নাথাকিব। আৰ্থিক ক্ষেত্ৰ মজবুত হ'ব। ব্যৱসায় তথা চাকৰিৰ ক্ষেত্ৰত নতুন নতুন সুযোগ লাভ কৰিব পাৰিব। চৰকাৰী চাকৰি কৰি থকা ব্যক্তিসকলে চাকৰিত প্ৰমোচনৰ যোগ দেখা যায়। কাৰণ এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ সময় হ'বলৈ গৈ আছে। আপোনাৰ সকলো প্ৰকাৰৰ ইচ্ছা পূৰ্ণ হ'ব। সফলতাই আপোনাৰ ভৰি চুব। এইকেইটা হ'ল 2025 চনৰ পৰা 2030 চনলৈ সকলোতকৈ ভাগ্যশালী ৰাশি। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।